ভাগৱতৰ কথা বহুত দিনৰ পৰা আমি শুনি আছোঁ নে বাপাসকল? চুলিটো পকিয়ে গৈছে, বহুতৰ আমাৰো পকিব আৰম্ভ কৰিছে বাৰু। তো ভাগৱতৰ কথা শুনি শুনি আমাৰ জীৱনটো পাৰ হৈ গৈছে। কিন্তু আজি পৰীক্ষিতৰ নিচিনাকৈ আমাৰ আত্মতত্ত্ব বা আত্মজ্ঞান, আত্মবোধ এইখিনি কথা আমাৰ মাজলৈ আহিছেনে কেতিয়াবা? এই কথাখিনি আমি উপলব্ধি কৰা উচিত। সেইকাৰণে আজি এই মহান পবিত্ৰ অনুষ্ঠানটোৰ যোগেদি আমি কিছু কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিম। যে ভগৱন্তৰ ভক্তি যেতিয়া লাভ হয়, জীৱই কি কৰিব লাগিব, এই সংসাৰত আহি আমাৰ কৰণীয় কাম কি, কাৰ ভক্তি কৰি আমি এই সংসাৰখন পাৰ হ'ব লাগিব, আৰু শ্ৰৱণ কীৰ্তনটো কেনেকুৱা আমাৰ কৰিলে ভগৱন্তৰ ভক্তি লাভ হয়, এই মহিমাবিলাক ইয়াতে প্ৰকাশ কৰিছে আৰু কলিযুগৰ ধৰ্ম নিৰূপণ কৰিছে। যে কলিযুগতনো কি ধৰ্ম? মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যুগ ধৰ্মত কৈছে যে সত্য যুগত ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন, বিনাই আৱাৰ নাহিকে দুজা। তাৰমানে সত্য যুগতো নাম বস্তু আছিল, কিন্তু তাৰ যুগ ধৰ্মটো আছিল ধ্যান কৰা। নাম ধৰ্মটো থকাৰ সত্ত্বেও ধ্যানটোক প্ৰাধান্য বেছিকৈ দিয়া হৈছিল। বোলে কিয়? কাৰণ ধ্যানটোৱে হৈছে যুগ ধৰ্ম, আৰু সেইকাৰণে যুগ ধৰ্ম পালন কৰাৰ পিছত সেই যুগত ভগৱন্তৰ নাম আশ্ৰয় কৰিছিল জীৱবিলাক সত্য যুগত। তাৰপিছত ত্ৰেতা যুগ আহিল। ত্ৰেতা যুগত যজ্ঞ, অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসূয় যজ্ঞ, এনেকুৱা যজ্ঞবিলাক আচৰণ কৰাৰ পিছতো নাম জপ কৰিছিল, তেতিয়াহে সেই যজ্ঞ সফল হয় বুলি কৈছিল। হয়নে বাৰু? ভগৱন্তৰ 10 নাম জপ কৰিছিল। আৰু দাপৰ যুগত বিভিন্ন দেৱ দেৱী পূজা কৰিছিল। পূজাৰ ফলটো তেতিয়াই হয় যেতিয়া ভগৱন্তৰ নাম জপ কৰে। হয়নে? 12টা নাম জপ কৰাৰ পিছত পূজা ফল পায়। কিন্তু কলিযুগৰ ব্যৱস্থাটো কি? এই যে দুজা শব্দটো দিছিলে, এইটো ব্ৰেকেট বুলি কয়, সেই ব্ৰেকেটটো গুচাই দিয়া হ'ল কলিযুগত। সেই ব্ৰেকেটটো মানে ইনক্লুড কৰি দিয়া হৈছিলে, হৰিনামটোক বান্ধি ৰাখিছিল। কিন্তু কলিযুগত বাকীবিলাক নাই আৰু। সেইকাৰণে গুৰুজনাই কৈছে যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন, বিনাই আৱাৰ নাহিকে দুজা। কলিযুগত হৰিৰ নাম বস্তু, ভগৱন্তৰ নামেই আচল ধৰ্ম বুলি কৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে যে কলিৰ লোকৰ ভাগ্যৰ মহিমা, কোনে কহি পাৱে পাৰ। কলিৰ লোকৰ ভাগ্যৰ মহিমা, বোলে কোনে কহি পাৱে পাৰ। হৰি গুণ নাম কলিৰ স্বধৰ্ম, শাস্ত্ৰৰ জানিবা সাৰ। বোলে কলিৰ ধৰ্মটো হৈছে কি? বোলে হৰিৰ নাম। এতিয়া আমাৰ স্বধৰ্ম মানে কি? স্বধৰ্ম আমি কৰিছোঁ। এতিয়া স্বধৰ্ম বুলি ক'লে এইটো বহুত বহল ব্যাখ্যা। যদি ক্ষত্ৰিয় ধৰ্মটোৱে স্বধৰ্ম বুলি ভাবে, বৈশ্যৰ বেপাৰ বাণিজ্যটোকে স্বধৰ্ম বুলি কয়। হয়নে বাৰু? কিন্তু স্ব মানে আত্মা,
স্ব মানে কি? আত্মা। এতিয়া আত্মাৰ ধৰ্ম কি? আত্মাৰ ধৰ্ম হৈছে ভগৱন্তক প্ৰাপ্তি কৰা, ভগৱানক লাভ কৰা। পৰমাত্মা দৰ্শনে হৈছে আত্মাৰ ধৰ্ম। সেইকাৰণে আমি আপুনি সকলোৱে আজি স্বধৰ্ম কৰিছোঁ। বোলে স্ব মানে আত্মা, বোলে আত্মাৰ ধৰ্ম কি? বোলে হৰিগুণ নাম, ভগৱানৰ নামেই। সেইকাৰণে এই নাম ধৰ্মটো সকলোৰ কাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সকলোৰ কাৰণে মেলি দিছে। বিশ্বৰ এজনেহে গুৰু, যিজন গুৰু সকলোকে সমভাৱ, মৈত্ৰেয় ভাৱ, ঐক্যবাদ আৰু ভক্তিবাদেৰে মানে বান্ধিব পাৰিছিল। কোনো এজন গুৰুৱে বিশ্বত এনেকুৱা উৎপন্ন হোৱা নাই, সৃষ্টি হোৱা নাই, যি মহাপুৰুষৰ গুৰুজনাৰ লগত তুলনা কৰিব পাৰি, হয়নে বাৰু? এজন গুৰু বোলে কোন? সেইজন হৈছে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। বাকীবিলাকতো ঢেৰ গুৰু আছেই। শংকৰাচাৰ্য ওলাইছিলে, হয়নে বাৰু? ৰামানুজাচাৰ্য, বল্লভাচাৰ্য, নিম্বাকাচাৰ্য, তাৰপিছত পশ্চিমৰ গুৰু চৈতন্য গুৰু, এনেকুৱা ঢেৰ গুৰুটো ওলালে। কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, যি শাস্ত্ৰৰ সাৰ তত্ত্ব কাঢ়ি আনি কৃষ্ণ ভক্তিটো সকলোকে প্ৰচাৰ কৰিছে। অন্তজাতি পতিতকো নিস্তাৰ কাৰণ হেতু এইবাৰো ভৈলন্ত অৱতাৰ। ভগৱান কৃষ্ণই এইবাৰ অৱতাৰ হৈছে, হয়নে বাৰু? ভগৱন্তৰ সেইকাৰণে মহাপুৰুষ গুৰুজনাই কাৰো নাম নোলোৱাকৈ, কোনো জাতি ধৰ্ম উচ্চাৰণ নকৰাকৈ সমস্ত জীৱ কল্যাণৰ হেতু ভাগৱতত কৈছে। বৰ গুৰুত্বপূৰ্ণ কথা, বৰ দৰ্শনৰ কথা। মহাপুৰুষ গুৰুজনাই কৈছে, যিটো দৰ্শন গুৰুজনাৰ উবানৰ লোক, অকল বোলে তাঁতী বাপক কোৱা নাই, বোলে আমাৰ ৰমেশ বাপক কোৱা নাই, উত্তম বাপক কোৱা নাই। উবা নৰলোক মানে হৈছে হে নৰলোক। উবা নৰলোক হৰি ভজি উক, হৰিক ভজিবলৈ কৈছে। কাক ভজিবলৈ কৈছে? হৰিক। ধৰাইটো উপদেশ, উপদেশটো মোৰ ধৰা। এইটো গুৰুৱে দৃঢ়ভাৱে উপদেশ দিছে দেই, দৃঢ়ভাৱে। বোলে গুৰুৰ উপদেশটো আকৌ এনেকৈ সামান্য বোলে ললুপঞ্জু উপদেশ নহয়, দৃঢ়। কাৰণ আশ্চৰ্য দেৱ ভৱ, বোলে আশ্চৰ্য কোন? সেইজন বোলে ভগৱান। বোলে গুৰুৰ বাণীটো কি? বোলে গুৰুৰ বাণী মানে ভগৱানৰে বাণী। গুৰুৱে দৃঢ়ভাৱে কৈছে কি বুলি? উবা নৰলোক হৰি ভজি উক, ধৰা এইটো উপদেশ, আমাক উপদেশ দিছে। এৰাল জাল জীৱা কত কাল, জৰা ভৈলা পৰবেশ। জৰা ভৈলা মানে এই সংসাৰ গতিশীল বুলি কৈছে। এই সংসাৰখন গতিশীল। আজি জন্ম হ'লোঁ, জন্মৰ পিছত আমাৰ জৰা আহি যায়, হয়নে বাৰু? লাহে 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 আমি জন্মৰ পিছত শৈশৱ অৱস্থা হয়। শৈশৱৰ পিছত কি হ'ব? শৈশৱৰ পিছত আমি যৌৱন পাম। যৌৱনৰ পিছত কি হ'ব? আধা বয়স হ'ব। আধা বয়সৰ পিছত আৰু লাহে 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 চুলি পকিব। আমাৰ বাপজনৰো পকিছে। হৰি পকিবই আৰু, উপায়টো নাই, পকি আছে। ইণ্ডিকেশ্যনবিলাক দিয়ে আমাক, ইয়াৰ পৰা ইণ্ডিকেশ্যনটো দিয়ে। সংকেতটো ইয়াৰ পৰাহে দিয়ে দেই, চুলি ইয়াৰ পৰাহে পকে, মনত ৰাখিব কথা। তাৰমানে সেই চুলিটো ইয়াৰ পৰা কিয় পকে? তাৰমানে কাণখনত ক'ব বিচাৰিছে, তই এতিয়া বুঢ়া হৈছ, এতিয়া তই হৰি ভক্তি কৰ, হৰি ভজন কৰ। সময়টোৰ হৈ গৈছে, সময় আহি গৈছে। সেইকাৰণে আমি সাৱধান হ'ব লাগিব। সময় থাকোঁতে আমিও সাৱধান হ'ব লাগিব। বি কেয়াৰফুল বুলি কয় ইংৰাজীত, হয়নে? তাৰপিছত গুৰুজনাই কৈছে, এৰাল জাল জীৱা কত কাল, জৰা ভৈলা পৰবেশ। অন্য দেৱী দেৱ দিলে বান্ধি, আপোনাক বান্ধিছে, মোক বান্ধিছে, চবকে বান্ধিছে এই শব্দটোতে দেই গুৰুজনাই। এই শ্লোকটো কিন্তু ভাগৱতৰ মূল সংস্কৃত ভাগৱতৰ শ্লোক নহয়। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে
কৃষ্ণ ভক্তি মাহাত্ম্য প্ৰকাশৰ কাৰণে এই ভাগৱতত এইটো নিৰূপণ কৰিছে পদবন্ধে দেই। গুৰুজনাই পদ্মপুৰাণৰ উত্তৰ খণ্ডৰ পৰা আনিছে এই শ্লোকটো। নাইনত দেৱালয় ব্ৰজতে ন উচিষ্ট ভুঞ্জিত, বোলে না প্ৰসাদ খাবি না উচিষ্ট ভুঞ্জিত, নাইনত নিৰীক্ষণম, বোলে না বোলে তুমি সেই অন্য দেৱ দেৱী পূজা হোৱা স্থানলৈ যাব নোৱাৰিবা দেই। ন প্ৰসাদো মাহুৰিহ, তুমি প্ৰসাদো ভুঞ্জন কৰিব নোৱাৰিবা। নাইনত দেৱালয় ব্ৰজতে। গতিকে এই গুৰুজনাই এই শ্লোকটোক পদ্মপুৰাণৰ পৰা আনিছে আৰু আনি নিৰূপণ কৰিছে। কিহৰ কাৰণে কৰিছে? যে ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ বাহিৰে যদি তুমি বেলেগ দেৱ দেৱী পূজা কৰা, বেলেগ দেৱ দেৱীৰ স্থানলৈ গতি কৰা, তেতিয়াহ'লে ভক্তি ভ্ৰষ্ট হ'ব। এনেতো ভক্তি ভ্ৰষ্ট শব্দ নাই, কিন্তু যদি এইখিনি কাম যদি গুৰুৰ কথা বা কৃষ্ণ কথা যদি নামানা, তেনেহ'লে ভক্তি যি কৰিছিলা, বোলে শৰণ তুমি লৈছিলা, চব ঔ হৰি ঔ ৰাম হৈ যাব। সেইকাৰণে গুৰুজনাই দৃঢ়ভাৱে কৈছে, অন্য দেৱী দেৱ নকৰিবা হেব, কেতিয়াও নকৰিবা। গৃহে নপখিবা তাৰ, হয়নে? মূৰ্তি কোন চাইবা, প্ৰসাদো ন খাইবা, ভক্তি হইবে বেভিচাৰ। ভক্তি বেভিচাৰ হবে। বোলে শৰণ লিছিলি, বোলে শৰণটা লোৱা হৈছিল, বোলে ক'ত লৈছিলে? বোলে আমি জিলাত লৈছিলোঁ। বোলে কাৰ ওচৰত? বোলে বৰা বাপৰ ওচৰত। বোলে শৰণ লিলি, বোলে লিলি, লিয়াৰ পিছত কি হ'ল? লিয়াৰ পিছত কি হ'ল মানে শৰণ লোৱাৰ পিছত এতিয়া আৰু আমাৰ আৰু চব কাম আমি বাদ দিলোঁ আৰু শৰণ ল'লোঁ যেতিয়া, আৰু এতিয়া বৈকুণ্ঠৰ বোলে জখলাটো লাগিয়ে আছে, তাত আমি বোলে বাছ মানে থিয় হ'ম আৰু ভৰি দিম আৰু ঔ হৰি বৈকুণ্ঠ গুচিয়ে যাম। তাৰপিছত আৰু একো কাম নকৰিলেও হ'ব, এনেকুৱা ভাৱনাবিলাক আমাৰ বহুতৰ আছেনে বাৰু? শৰণ লোৱাৰ পিছত আমাৰ পিছত কৰণীয় কামবিলাক আমাৰ নাই বুলি ভাবোঁ। তো শৰণটো আমি কিহৰ কাৰণে লৈছোঁ? শৰণ এনেই ল'লে নহ'ব বাপাইসকল, বৰ গুৰুত্বপূৰ্ণ কথা। বোলে শৰণটো আমি কাৰোবাৰ কথা মতে লৈছোঁ, কাৰোবাক দেখাবৰ কাৰণেও লৈছোঁ, এনেকুৱাও দেখাবৰ কাৰণে। ভক্তিটো দেখাবাও নহয়, হয়নে বাৰু? বহুতে আকৌ দেখাবৰ কাৰণে শৰণ লয়, ভজন লয়। বোলে ভজন বোলে সেইজন হৈ গ'ল, ভজন বোলে মই ল'লোঁ নহয়, বোলে হয় ল'লে। বোলে আপোনাৰ ভজন বোলে মোৰো ভজন ল'ব লাগিব এতিয়া। সেইজনে যেতিয়া মোতকৈ পিছত শৰণ লৈছিলে, মইতো এতিয়া ভজন ল'ব লাগিব। ঔ হৰি ঔ ৰাম। এতিয়া ভজনটো লৈ ল'লোঁ, বোলে ভজনো লৈ ল'লোঁ, হয়নে বাৰু? দেখাক দেখি বোলে কুকুৰো কৰে একাদশী, ঔ হৰি ঔ ৰাম। এনেকুৱা হয় কথা কিছুমান। শব্দবিলাক অলপ টান হ'ব পাৰে, অলপ তিতা লাগিব পাৰে দেই। গুৰুত্ব দিব, আনন্দ আছে, তাতে আনন্দ আছে দেই। বেয়া নাপাব, কথাবিলাক অলপ তিতা হ'ব পাৰে। তো শৰণটো এনেকুৱা বস্তু নহয়, ভজনটো এনেকুৱা বস্তু নহয়। ভগৱন্তৰ প্ৰতি আপোনাৰ প্ৰেম, অনুৰাগ, সুদৃঢ় বিশ্বাস, পৰমাত্মা ভগৱন্তৰ ওচৰত সমৰ্পণ। শৰণৰ আকৌ 6টা লক্ষণ আছে। অনুকূলস্য সংকল্প প্ৰতিকূলে বিবৰ্জনম, ৰক্ষৌতিথি বিশ্বাসো গোপতত্বে বৰণম তথা, আত্মনিক্ষেপ্য কাৰ্পুণ্য সৰাবিধা শৰণাগতি। শৰণৰ 6টা লক্ষণ। সম্পূৰ্ণৰূপে মোক ভগৱানে ৰক্ষা কৰক, সেইটোৱে শৰণ। সম্পূৰ্ণৰূপে ভগৱন্তৰ ওপৰত মোৰ ভৰসা আছে, আশা আছে। ভগৱান মোক ৰাখিলেও ৰাখিব, মাৰিলেও মাৰিব, তেনেকুৱা এটা আমাৰ শুদ্ধ বিশ্বাস, দৃঢ় বিশ্বাস থাকিব লাগিব। ভগৱন্তই মোক যি কৰ্মত নিয়োজিত কৰে দেই, কাৰ্পুণ্য কৃপা কৰে, সেই কৰ্মত যাতে মই শুদ্ধভাৱে থাকি অকৰ্মবিলাক আমি ত্যাগ কৰিব পাৰোঁ, এই ভাৱনাবিলাক আমাৰ থাকিব লাগিব শৰণত। কিন্তু শৰণ থাকি বোলে কেউ নাই দেখছে বলে করে যদি যাই করে কারবার দোকানে ও হরি ও রাম যদি করে দি,
তেনেহ'লে কি হ'ব? বোলে শৰণটো সেইদিনাখনেই আপোনাৰ নাইকিয়া হৈ যাব। এইবিলাক কথাই ইয়াত নিৰূপণ কৰিছে কলিযুগত। আৰু ভকতসকলৰ কাৰণে, আমাৰ কাৰণে এই শাস্ত্ৰৰ কথাবিলাকে, জ্ঞানবিলাকে আমি যেতিয়া শুদ্ধভাৱে ল'ব পাৰোঁ, আচৰণবিলাক তেতিয়াই আমাৰ জীৱনলৈ নিজে নিজে আহিব। আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে আচৰণ দেই। গুৰুজনাই কৈছে, আপুনি আচৰি ধৰ্ম আনক শিকাব। বোলে আচৰণটো যদি মোৰ নিজৰ ভাল নহয়, মই আৰু বেলেগক কি শিকাম? হয়নে বাৰু? অকণমান কথাতে মোৰ যদি টিকিচকৈ খং উঠে, মই বেলেগকতো ক'ব নোৱাৰোঁ যে বাপ আপুনি খং নকৰিবা বুলি। অ' হৰি হয়নে বাৰু? পাৰিমনে? তো আচৰণটো মূল বস্তু। শুদ্ধ আচৰণ, শুদ্ধভাৱে যদি আমি আচৰণ শুদ্ধভাৱে ল'ব পাৰোঁ, আনক শিকাব পাৰোঁ, শুদ্ধ জ্ঞান শুদ্ধ ভক্তিৰ যোগেদি তেওঁ কৃতকৃত হ'ব। গতিকে ইয়াত কলিযুগৰ ধৰ্মৰ কথা কৈছে। প্ৰথমে ভগৱন্ত অভীষ্টদায়ক। আমি যিকোনো বস্তু ইয়াত কৈছে, জয় জয় কৃষ্ণ প্ৰভু অভীষ্টদায়ক, জীৱৰ জনক যত জগত নায়ক। নায়ক শব্দৰ অৰ্থটো হৈছে যি গোটেই ব্ৰহ্মাণ্ডখন পৰিচালনা কৰে দেই, যাৰ দ্বাৰা সৃষ্টি স্থিতি অন্ত হয়। স্মিত ইদম এতস্য চিদম, যি সমস্ত ভূতৰ, ভূত মানে প্ৰাণী দেই, সমস্ত প্ৰাণীৰ হৃদয়ত বাস কৰে। আৰু প্ৰাণী জগতখনক, কোটি কোটি প্ৰাণীবিলাকৰ জন্ম মৰণ, ভৰণ পোষণ, সমস্ত জীৱ জগতক যোনে লালন পালন কৰি আছে, সেইজন হৈছে পৰমাত্মা ভগৱান। সমস্ত জীৱ জগতক অভীষ্টবিলাক পূৰ্ণ কৰিছে, সেইজন হৈছে পৰমাত্মা ভগৱান। বোলে গৰ্ভত যেতিয়া আপুনি মই সোমাই গ'লোঁ, প্ৰথমে কফৰ নিচিনা আছিলে, প্ৰথমে পিতৃৰ বীৰ্যৰ পৰাহে মাতৃৰ গৰ্ভলৈ যায়। আৰু যেতিয়াই প্ৰথম গৰ্ভ সংস্কাৰ হ'ল, মাতৃ গৰ্ভত আপুনি মই স্থিতি হ'লোঁ, প্ৰথমে কফৰ নিচিনা আছিল। যেতিয়া জৰায়ুত প্ৰৱেশ কৰিছে, ভগৱন্ত আপোনাৰ মোৰ তেতিয়াৰ পৰাই সংৰক্ষণ কৰিবৰ কাৰণে গুচি আহিল। ভগৱন্ত আপুনি যেতিয়া জীৱাত্মাটোৱে বগৰী গুটিটোৰ নিচিনা হয়, 2 মাহত এই মূৰটো সৃষ্টি হয়। তাৰপিছত লাহে 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 ভগৱন্তৰ সেই জীৱটোক এটা ব্যৱস্থা কৰি দিয়ে। জীৱটোতো গৰ্ভত গুচি গ'ল, এতিয়া ইয়াৰ খোৱা বোৱাটো কি কৰিম? বোলে খোৱা বোৱাটো এটা কাম কৰোঁ বুলি ইয়াক নাভিৰ যোগেদি আমি খোৱা বোৱাটো দি দিওঁ। তে সেই জীৱটোক কি কৰে? নাভিৰ যোগেদি ভগৱানে মাকে কোৱা আহাৰবিলাকো ভগৱন্তই নাভিৰ যোগেদি আপুনি মই খাই আছিলোঁ গৰ্ভত দেই, সকলোৱে খাই আছিল। তো ভগৱন্তই কৈছে যে এতিয়া ইয়াকতো লাহে লাহে ই ডাঙৰ হ'ব গৰ্ভত, এটা কাম কৰোঁ বোলে ইয়াক যদি মই এটা সংৰক্ষণ কৰি নিদিওঁ, তেতিয়া মাকৰ গৰ্ভৰ মলমূত্ৰবিলাক, যিবিলাক লেতেৰা পানী আছে, সেইবিলাক মুখত গুচি যাব, কষ্ট পাব বুলি ভগৱন্তই আমাক কিমান সংৰক্ষণ কৰিলে। এটা জৰায়ু এটা বনাই তাত পেকিং কৰি পেলালে। অ' হৰি ওৰা দেই, পেকিং কৰি দিলে। তাৰপিছত জীৱটো এই ওপৰৰ ছালটো 5 মাহত সৃষ্টি হয় দেই, এই ওপৰৰ ছালটো। তাৰ আগত 4 মাহত কিন্তু সেই ছালটো, যেনেকৈ ব্ৰইলাৰ মুৰ্গীবিলাক যে আমাৰ দোকানে দোকানে বিক্ৰী কৰে, ব্ৰইলাৰ মুৰ্গীৰ চামৰাটো যেতিয়া গুচাই দোকানীয়ে চৰিয়া এটাত ৰাখে, ঠিক আমিও জীৱাত্মাটোৱে গৰ্ভত তেনেকুৱা ধৰণৰ আছিলোঁ। মাকে টেঙা খাই জ্বলা খাই ডাইৰেক্ট মানে সেই জীৱটোৰ শৰীৰটোক স্পৰ্শ কৰে, আৰু গৰ্ভৰ ভিতৰতে জীৱটো ছটপটাই যায় দেই। কোনোবা গৰ্ভত বোলে কোনো জীৱই বেহুচ হৈ যায়,
তাতে অচেতন হৈ যায়, মূৰ্ছা যায়। আৰু যেতিয়াই মূৰ্ছা যায়, বহুত মানুহে ভাবে পেটৰ ভিতৰৰ কেঁচুৱাটোৱে লৰচৰ কৰাই নাই, কি হ'ল কি নাই, হুলস্থুল লগাই দিয়ে, ডক্টৰৰ ওচৰত লৈ যায়। ডক্টৰে গৰম বেজী এটা ঠুকি দিয়ে, তাৰপিছতে আৰু তেওঁৰ চেতনাটো আহি যায়। আচলতে সেইটো কথা নাছিল। কিহৰ কাৰণে মানে সেই জীৱটো লৰচৰ কৰা নাছিল? মাকে টেঙা খায়, জ্বলা খায়, ডাইৰেক্ট টাচ হৈ যায়, জীৱটো ছটপটাই যায় ভিতৰত। আৰু যেতিয়াই মূৰ্ছাৰ পৰা তেওঁ জাগি উঠে, গৰ্ভতে তেওঁ প্ৰতিজ্ঞা কৰে, মা মই গৰ্ভত থাকোঁতে তই বহুত টেঙা জ্বলা খোৱালা, হয়নে বাৰু? ৰ'বা মা, মই ভূমিষ্ঠ হ'বলৈ দিয়া, মই বাহিৰলৈ ওলাবলৈ দিয়া, তোমালোককো এনেকুৱা টেঙা জ্বলা দিম, তোমালোকো মনত ৰাখিবা। ও হৰি। সেইকাৰণে যেগিলা চেনা পোনাগিলা আমাদের জনগিলা চুৱা পোতাগিলা, এতিয়া গিলা বাপের মায়ের কথা নাই শুনে। ৰমেশ বাপ আছেনে? বোলে কিয় নাই শুনা? ৰহস্যটো আমি এতিয়াহে বুজি পাইছোঁ। তাৰমানে আমি ল'ৰা ছোৱালীবিলাকক যি ধৰণৰে সংস্কাৰ দিব লাগিছিলে, তেনেকুৱা আমাৰ আগত